অসমৰ আৰ্থ-সামাজিক ৰাজনৈতিক ইতিহাসত এনেকুৱা ঘটনা আমাৰ মনত নাই। আজি 5 দিন হ'ল প্ৰায় 20-25 গৰাকী শ্ৰমিক এতিয়াও কয়লা অবৈধ খননত তেওঁলোকৰ কামত লগোৱাৰ পিছত এতিয়া তেওঁলোক আবদ্ধ হৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে অসমত কোনো সিন্ডিকেট নাই আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে উমৰাংচুত কয়লা খনন বন্ধ। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয়, আমি 3 বছৰৰ পৰা কৈ আছো যে সিন্ডিকেট চলি আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে কয় সিন্ডিকেট নাই, কংগ্ৰেছে অপপ্ৰচাৰ কৰি আছে। আজি যিগৰাকী জীৱনতে উদ্ধাৰ হ'ল তেওঁ নিজে কৈছে যে 20-25 গৰাকী শ্ৰমিক আছে। এতিয়া চৰকাৰৰ গুৰিত কোনো তথ্য নাই। সেইকাৰণে আমাৰ কথা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজনে 2000 টকাৰ দুৰ্নীতি হ'লে বাঘৰ দৰে জঁপিয়াম বুলি কৈছিল, এতিয়া সেই বাঘটো ক'ত শুই আছে? অসমত 2000 টকাৰ দুৰ্নীতি হ'লে বাঘৰ দৰে যে জঁপিয়াম বুলি কৈছিল, বাঘটো ক'ত শুই আছে? দেৱলাল গাৰ্লছৰ পত্নীৰ নামত এতিয়া সিন্ডিকেট চলোৱাৰ পাৰ্মিট ওলাইছে, তেওঁৰ নামত সিন্ডিকেটৰ ৰিচিপ্ট ওলাইছে। এতিয়া চৰকাৰ ক'ত আছে? চৰকাৰ সুপ্ৰিম কোৰ্টক অৱমাননা কৰা অপৰাধত অপৰাধী। আৰু অসম হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত প্ৰকৃততে আছে নে নাই এই কথা মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব লাগিব। যদি নিয়ন্ত্ৰণত আছে তেতিয়াহ'লে সিন্ডিকেট তেওঁ নিয়ন্ত্ৰণত আছে, যদি নিয়ন্ত্ৰণত নাই অসম, এইটো সাংঘাতিক কথা। আৰু বিচাৰ ৰাইজে চিন্তা কৰি চাব লাগিব। এতিয়া কমিশ্যনাৰ, SP, লোকেল প্ৰশাসন এইবিলাকে নথকাকে সুৰংগৰ ভিতৰত সুৰংগ 100 ট্ৰাক কয়লা তাৰ পৰা গৈ থাকে। আমি যেতিয়া কথা কওঁ কংগ্ৰেছে অপপ্ৰচাৰ বুলি কয়। এতিয়া এই যে শ্ৰমিকসকলৰ মৃত্যু হ'ল, এতিয়ালৈকে আমি মুখ্যমন্ত্ৰীৰ চকুত শ্ৰমিকৰ মৃত্যুৰ দুখ দেখা নাই। এতিয়ালৈকে এই শ্ৰমিকৰ ঘৰত গৈ বিজেপি নেতাকৰ্মী উপস্থিত হোৱা নাই। মুখ্যমন্ত্ৰী ঘটনাস্থলী পৰিদৰ্শন কৰা নাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আহি গ'ল, তেওঁলোকে এটা প্ৰতিক্ৰিয়া নিদিলে। তাৰমানে বিজেপি দলটো এই সিন্ডিকেটৰ পইচাৰে যে চলি আছে, বাজপেয়ী ভৱন বনাওঁতে যে আমি কৈছিলোঁ পইচা ক'ৰ পৰা আহিছে, এতিয়া ইয়াৰ সূত্ৰবিলাক লাহে লাহে বাহিৰলৈ আহিছে। সেইকাৰণে আমি CBI, চকুত কাপোৰ বান্ধি থকা CBIক আমি বিশ্বাস নকৰোঁ। অসমৰ বিজেপি চৰকাৰৰ গোলামত পৰিণত হৈছে পুলিচ। পুলিচে ৰাজধৰ্ম পালন কৰিব লাগে। উমৰাংচুৰ কমিশ্যনাৰ, উমৰাংচুৰ SP বিজেপিৰ গোলাম নহয়। তেওঁলোকৰ দৰমহা ৰাইজৰ ৰেভিনিউ পইচাৰে দিয়া হৈছে। ৰাইজৰ ৰেভিনিউ পইচাৰে দৰমহা লোৱা অফিচাৰবিলাকে ৰাইজৰ যিটো সম্পদ, প্ৰাকৃতিক সম্পদ, তাক ৰক্ষা কৰাৰ দায়িত্ব তেওঁলোকৰ। সুপ্ৰিম কোৰ্টক অৱমাননা কৰা অপৰাধত অপৰাধী, অসমৰ প্ৰাকৃতিক সম্পদৰ লুণ্ঠনত অপৰাধী এই দেৱলাল গাৰ্লছাৰ পত্নী। দেৱলাল গাৰ্লছাৰ ৰাজনৈতিক পিতৃ, দেৱলাল গাৰ্লছাৰ ৰাজনৈতিক পিতৃ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এগৰাকী দুৰ্ধৰ্ষ ব্যক্তি। বিজেপি যে পাৰ্টি অফ ডিফেন্স, বিজেপি যে পাৰ্টি অফ ডিফেন্স বুলি কোৱাৰ পিছত যিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আছে, যিজনৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ আছে, তেওঁক আজি বিজেপিয়ে বৰপীৰা পাৰি পেলাই বহুৱাইছে। আজি 19 গৰাকী, 20 গৰাকী, 25 গৰাকী শ্ৰমিকৰ মৃত্যুৰ দায়িত্ব কোনে ল'ব? সেইকাৰণে আমি কৈছোঁ যে সিন্ডিকেটৰ মাফিয়া কোন, কয়লা সিন্ডিকেটৰ মাফিয়া কোন অসমৰ ৰাইজে জানে। অকল পুলিচে নজনাব ধৰিছে, CBI নজনাব ধৰিছে। গতিকে অসমৰ ৰাইজৰ মাজলৈ আমি এই কথা লৈ যাম। আজি অসমৰ জিলাই জিলাই আমাৰ এই অৱস্থান ধৰ্মঘট হৈছে। আমি এখন গুহাৰি আমি ইতিমধ্যে অসমৰ ৰাইজৰ মাজত এখন গুহাৰি আমি ইতিমধ্যে বিতৰণ কৰিছোঁ। আমাৰ জিলাই জিলাই গাঁৱে গাঁৱে, ব্লকে ব্লকে, বুথে বুথে আমি এই গুহাৰিৰ জৰিয়তে এই সত্যৰ সন্ধান যে কয়লা সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড কোন, আৰু এইটো 100% হিমন্ত বিশ্ব শৰ্মা জড়িত। কাৰণ হিমন্ত বিশ্ব শৰ্মাই তাত কাম কৰা এজন দিন হাজিৰা কৰা মানুহক গ্ৰেপ্তাৰ কৰি বিষয়টো মুখনি মাৰিব নোৱাৰে। বিষয় এনেকৈ মুখনি মাৰিব নিদিওঁ। হয় বিচাৰ এতিয়া হ'ব, নহয় 2026 চনৰ 10 মে' পাছত বিচাৰ আমি কৰিম। সেইকাৰণে আমি গুহাৰিখন ৰাখি থৈছোঁ। সেইকাৰণে আমি অৱস্থান ধৰ্মঘটত গৈছোঁ। কংগ্ৰেছ দায়বদ্ধ অসমৰ প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিবৰ কাৰণে, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মানিবৰ কাৰণে, দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছ দায়বদ্ধ। গতিকে 2000 টকা ঘোষ খালে বাঘৰ নিচিনাকৈ জঁপিয়াম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা শুই থকা বাঘটোক
আমি এটা সাৰ পাবৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।